অসমৰ গোটেই ফাৰ্মাচী ষ্টুডেণ্টবিলাক হয় আমি যিহঁতে বি ফাৰ্ম কমপ্লিট কৰিছোঁ আমাৰ কোৰ্চখন কমপ্লিট হোৱা আমাৰ প্ৰায় প্ৰত্যেকৰে 2 বছৰ প্ৰায় উকলিল কিন্তু আমাৰ পঞ্জীয়নটো আমাৰ হোৱা নাই আমাৰ যিটো পঞ্জীয়ন দিব লাগে অসম ফাৰ্মাচী কাউন্সিলৰ পৰা যে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ফাৰ্মাচী এক্ট 1948 32B হিচাপে যিটো আমাৰ যিকোনো ষ্টেট গভৰ্ণমেণ্টৰ যিটো ফাৰ্মাচী কাউন্সিল তেখেতে আমাক কি কৰে এটাকৈ ৰেজিষ্ট্ৰেশ্যন দিয়ে কিন্তু বিগত 2 বছৰৰ পৰা আমি ফাৰ্মাচী শিক্ষা পাছ কৰি বি ফাৰ্ম পাছ কৰি আহি আমি একো ৰেজিষ্ট্ৰেশ্যন পোৱা নাই আৰু ৰেজিষ্ট্ৰেশ্যন নাপালে আপোনালোকে সবে জানে যে ৰেজিষ্ট্ৰেশ্যন নাপালে আমি একো গভৰ্ণমেণ্টৰ চাকৰিও নাপাওঁ আমি একো প্ৰাইভেট ছেক্টৰতো কাম কৰিব নোৱাৰোঁ আৰু লগতে আমি যে এটা কমিউনিটি ফাৰ্মাচী খুলি আমি নিজৰ জীৱিকাটো অৰ্জন কৰিম এইটো আমি নোৱাৰোঁ আজি চাওক আমাৰ মাজত ইমান এনেকুৱা ষ্টুডেণ্টো আছে যিহঁতে লোন লৈ যিহঁতে মানে ঘৰৰ পৰা দুখীয়া ফেমিলি ইহঁতৰ পৰা আহি পঢ়িছে পঢ়াৰ পিছত যদি এই ৰেজিষ্ট্ৰেশ্যনটো নহয় তেনেহ'লে ইহঁতৰ জীৱনটো ভিত্তিহীন হৈ যাব তো সেইকাৰণে আমি বহুবাৰ আমাৰ স্বাস্থ্য বিভাগ যেতিয়া আমাৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আছিল আমি স্বাস্থ্য বিভাগৰ সচিব যুটীয়া সচিব সকলোকে আমি এই কথাখিনি অৱগত কৰাইছোঁ মেমৰেণ্ডাম দিছোঁ বহুবাৰ আমি ধৰ্ণা প্ৰদৰ্শন কৰিছোঁ কিন্তু তথাপিও আমি একো সফলতা অৰ্জন কৰিব পৰা নাই আৰু আমাক এই ৰেজিষ্ট্ৰেশ্যন দিয়াৰ পোষকতা কোনেও কৰা নাই তো সেইকাৰণে যিহেতু আমি দেখিলোঁ যোৱাবেলি আমাৰ স্বাস্থ্য বিভাগটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰে আমাৰ স্বাস্থ্য বিভাগটো নিজৰ হাতত ৰাখিছে তো ইয়াত আমাৰ অলপ আশা আহিছে কাৰণ আমি জানো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ ভাল আমাৰ তেখেতৰ প্ৰতি আমাৰ পূৰ্ণ আস্থা আছে বিশ্বাস আছে যে তেখেতে এইবাৰ আমাৰ প্ৰব্লেমটো আমাৰ যি শিক্ষা সমাপ্ত কৰি আহি আমি যে 2 বছৰ পঢ়ি আমি যে বেকাৰ আৰু আমাৰ জীৱনটো যে ধ্বংসৰ পথত গৈ আছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হস্তক্ষেপ কৰিব আৰু আমাক এইটোৰ পৰা এইটো ন্যায় দি আমাক ৰেজিষ্ট্ৰেশ্যন পোৱাৰ ব্যৱস্থাটো কৰি দিব আমিতো চাকৰি বিচৰা নাই আমিতো গভৰ্ণমেণ্টৰ পৰা একো বিচৰা নাই আমাৰ প্ৰাপ্যটো কাৰণ 2 বছৰ আগতে যিবিলাকে একেটা ইনষ্টিটিউটৰ পৰা একেটা কলেজৰ পৰা সবেই ৰেজিষ্ট্ৰেশ্যন পাই গ'লে অনায়াসে মানে 5 দিন 10 দিনৰ মাজতে ৰেজিষ্ট্ৰেশ্যন পাই গ'লে আমি কিয় 2 বছৰ ভুক্তভোগী হ'বলগীয়া হ'ল তো বিগত সময়ত আৰু বহুত কথা যেনেকুৱা এক্সিট এক্সাম বা এক্সিটি এইবিলাক লৈ বহুত কণ্ট্ৰভাৰ্চি হৈছে কিন্তু আমাৰ মূল দাবীটো হ'ল আমি 2020-22 হওক বা 2021-23 হওক আমি ফাৰ্মাচী পাছ আউট ষ্টুডেণ্ট তো আমাক যদি ৰেজিষ্ট্ৰেশ্যন নিদিয়ে তেনেহ'লে আমি কমিউনিটিত গৈ আমি কেনেকৈ মানুহক সেৱা কৰিম এইটোই আমাৰ মূল দাবী ফাৰ্মাচিষ্টক গুৰুত্ব দিয় ফাৰ্মাচিষ্টক গুৰুত্ব দিয় we want justice we want justice আমাক ৰেজিষ্ট্ৰেশ্যন লাগিবই আমাক ৰেজিষ্ট্ৰেশ্যন লাগিবই no registration no rest no registration no rest অসম চৰকাৰ হুঁচিয়াৰ অসম চৰকাৰ হুঁচিয়াৰ we want justice we want justice স্বাস্থ্য বিভাগ হাই স্বাস্থ্য বিভাগ হাই APC হাই APC হাই এতিয়া কি হৈছে চাওক ইয়াতে বিভিন্ন ধৰণৰ কলেজৰ পৰা পাছ আউট ষ্টুডেণ্ট আছে এতিয়া যদি মই মোৰখনৰ কথা ক'ব যাওঁ তেতিয়াহ'লে মোৰ কলেজৰ প্ৰায় 50 পৰা 70% ষ্টুডেণ্টে কোৱালিফাইড হৈ এক্সাম পাছ কৰি ইণ্টাৰ্ণশ্বিপ কমপ্লিট কৰি তেওঁলোকে লাইচেঞ্চ পালে তেনেকৈ এওঁলোকৰ কলেজৰ পৰাও মানে কি কোনোবাখনৰ 10% ষ্টুডেণ্টে পালে কোনোবাখিনিয়ে নাপালে আৰু নোপোৱাৰ ৰিজনটো আমি নহয় আমাৰ কোনো ভুলৰ কাৰণে আমি পোৱা নাই APCত কিছুমান প্ৰব্লেম হৈছিলে আৰু সেই অসুবিধাৰ কাৰণে আমি মানে সেইখিনি ফেচ কৰি আছোঁ আমি ভুক্তভোগী হৈ আছে ষ্টুডেণ্টখিনি এতিয়া প্ৰত্যেকখন কলেজৰ পৰা বেলেগকৈ মানে বেলেগ এমাউণ্টৰ ষ্টুডেণ্টখিনি আছে যি অল টোটেল 6,000 মান ষ্টুডেণ্ট প্ৰায় মানে চাওক এতিয়া অসমৰ ষ্টুডেণ্ট আছে অসমৰ বাহিৰত পঢ়ি অহা ষ্টুডেণ্ট আছে গোটেই মিলি প্ৰায় 6,000 মান ষ্টুডেণ্ট আমি ভুক্তভোগী হৈ আছোঁ কাৰণ এনেকুৱা নহয় যে আমাৰ কিবা ভুলৰ কাৰণে হৈছে চাওক মোৰ কলেজৰ 50 to 70% ষ্টুডেণ্টে পোৱা নাই কিন্তু ভুক্তভোগী আমিখিনি কিয় হ'লোঁ একেটা বেটছতে পাছ আউট কোনো প্ৰব্লেম নোহোৱাকৈ একেলগে ইণ্টাৰ্ণশ্বিপ কৰা কিন্তু দুদিনমান আগৰখিনিয়ে পালে কিন্তু APCত যিটো এটা প্ৰব্লেম ক্ৰিয়েট হ'ল তাৰ পিছত আমি ভুক্তভোগী হৈ বৰ্তমান ৰখি আছোঁ এতিয়া পাঠ্যক্ৰম শেষ কৰি আমি ইণ্টাৰ্ণশ্বিপ কৰিলোঁ ছাবমিট কৰি আমি 6,000ৰ ড্ৰাফ্ট এটা কাটিব লাগে সেই ড্ৰাফ্টটো কাটি আমি টোটেলি বহি আছোঁ চাব এতিয়া চৰকাৰী যিকোনো চাকৰিৰ কাৰণে আমি এপ্লাই কৰিব লাগিলেও আমাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লাগে আমি চৰকাৰী চাকৰি এটা এপ্লাই কৰিব পৰা নাই সেইটোতো 1 নম্বৰ কথা 2 নম্বৰতে আমি কিছুমান কমিউনিটি ফাৰ্মাচিষ্ট হ'ব বিচাৰে তেওঁলোকৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন সেইখন লাগে আৰু ৰেজিষ্ট্ৰেশ্যনখন নোহোৱাকৈ আমি কেনেকৈ হ'ম APC খেলি মেলি আছিলে
আৰু সেই খেলিমেলি মাজতে আপোনাৰ এক্সিট এক্সামৰ খেলিমেলি এটা আছিলে সেইবিলাক গোটেইখিনি সলভ হ'ল আৰু হাইকোৰ্টৰ পৰা অৰ্ডাৰ দিলে যে ৰেজিষ্ট্ৰেশ্যন দিব লাগে কিন্তু APCৰ ভিতৰত কি হয় কি মানে এটা মিষ্ট্ৰি লুকাই আছে কি ৰহস্য লুকাই আছে সেইখিনি আমাৰ আগত কেতিয়াও তেওঁলোকে দাঙি ধৰা নাই আমি যিমানবাৰ গৈছোঁ হয়তো আমি আমাক মানে পঠিয়াই দিছে কেতিয়াবা আমি নিজেও লাজ খাবলগীয়া নিচিনা হৈছে মানে অহতি আহিবলগীয়া হৈছে এতিয়া তেখেতৰ ওপৰত আমাৰ দৃঢ় বিশ্বাস আছে তেখেতক আমি সবেই সন্মান কৰোঁ এতিয়া তেখেতৰ ওপৰত আমি যিমান দিন চাওঁ আমি শান্তিমূলকভাৱে ইয়াতে থাকিম মানে আমি এটাই দাবী জনাব বিচাৰোঁ যে আমাৰ ৰেজিষ্ট্ৰেশ্যনখিনি আমাক আমাৰ যিটো প্ৰাপ্য সেইখিনি আমাক দি দিলেই হ'ল সোনকালে যিমান মানে কাৰণ 2 বছৰ আমি অলৰেডি ভুক্তভোগী হৈছোঁ আৰু এতিয়া আমাক বাছ ৰেজিষ্ট্ৰেশ্যনৰ আশাটো আছে সেইটোৱে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক দাবী কৰিব বিচাৰোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110